লখিমপুৰ মেডিকেল কলেজখন যেতিয়াৰ পৰা হ'ল লখিমপুৰ মেডিকেল কলেজখনত বিতৰ্কই লগ নেৰা হৈছে। আচলতে বিভিন্ন সময়ত দেখা যায় যে লখিমপুৰ আগতে আমাৰ যেতিয়া লখিমপুৰ অসামৰিক চিকিৎসালয় আছিল তেতিয়া কিন্তু আমি গ'লে মানে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ গ'লে আমাৰ এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহ'ল। আপোনালোকে সকলোৱে জ্ঞাত যে বিগত দুদিনত এগৰাকী গহপুৰৰ এগৰাকী প্ৰসূতিৰ মৃত্যু হৈছে। প্ৰসূতিগৰাকী তেওঁ চিজাৰিয়ান পদ্ধতিৰে এটা কন্যা সন্তান জন্ম দিলে। এটি কন্যা সন্তান জন্ম দিয়াৰ পিছত তেওঁক যেতিয়া চিজাৰিয়ান কৰাৰ পিছত তেওঁক উলিয়াই দিয়া হ'ল ৰুমলৈ। উলিয়াই দিয়াৰ পিছত কিন্তু 8 ঘণ্টালৈকে প্ৰসূতিগৰাকী তেওঁ পাচাব অহা নাছিল, পাইপৰ জৰিয়তে পাচাব হোৱা নাছিল বুলি তেওঁলোকৰ পৰিয়ালৰ সূত্ৰে আমি জানিব পাৰিছোঁ। আৰু যদি পাচাবটো হোৱা 8 ঘণ্টালৈকে পাচাব নোহোৱাটো এটা বহুত ডাঙৰ কথা। যেতিয়া পৰিয়ালৰ লোকে সেই কথাটো ডক্টৰক মানে জনালে, ডক্টৰক জ্ঞাত কৰিলে, তেতিয়া ডক্টৰে কিন্তু প্ৰসূতিগৰাকীক আকৌ বাহিৰৰ ৰুমৰ পৰা অপাৰেশ্যন ৰুমলৈ নি পুনৰ আকৌ প্ৰসূতিগৰাকীক মানে তেওঁলোকে আগৰ কেঁচা চিলনি কাটি আকৌ তেওঁ মানে চিলনিত কি কৰিলে কি নকৰিলে, পাচাবৰ নলীয়ে কাটি দিলে নে পাচাবৰ নলীডালেই তেখেতলোকে মানে বন্ধ কৰি দিলে নে চিলাই দিলে নে কি কৰিলে, এইটো ডক্টৰেহে জানিব। গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া পৰিয়ালে সুধিব বিচাৰে, আৰু প্ৰসূতিগৰাকী ইতিমধ্যে চাগে অপাৰেশ্যন কৰি থাকোঁতে তেওঁ মৃত্যু হৈছে, কিন্তু সেই বডিটো তেখেতলোকে কিন্তু ICUত ৰাখি থ'লে। আৰু ICUত ৰখাৰ পিছত যেতিয়া পৰিয়ালে খুব হুলস্থুল কৰিলে যে ICUত কিয় ভৰালে, তাৰ পৰা ICUলৈ অনাটো যথেষ্ট দূৰ হয়, ICUত কিয় ভৰালে এনেকৈ হুলস্থুল কৰিলে, এটা হুলস্থুলীয়া পৰিৱেশৰ মাজত তেখেতলোকৰ কথাবিলাক ঢাকিবৰ কাৰণে তেখেতলোকে বডিটো উলিয়াই দিলে। আৰু কিছুমান দায়হৰা মন্তব্য লখিমপুৰ মেডিকেল কলেজৰ ডক্টৰসকলে কৰিছে। বাৰু এইটো এটা আমি প্ৰসূতি এগৰাকী মৃত্যু হৈছে, এগৰাকী মাতৃৰ বুকু সোধা হৈছে, এটা কন্যা সন্তান জন্মতে মাতৃহাৰা হৈছে, এই কথাটো আমি এগৰাকী মাতৃ হিচাপে উপলব্ধি কৰিব পাৰোঁ। কিন্তু এইটো আছিলালৈ আমি আৰু কিছুমান কথা ক'ব বিচাৰোঁ। লখিমপুৰ মেডিকেল কলেজত যেতিয়া আমি ইমাৰ্জেঞ্চিত আমি কোনোবা এটা পেচেণ্ট লৈ যাওঁ, ইমাৰ্জেঞ্চি হৈ থাকে যেতিয়া, আমি ইমাৰ্জেঞ্চি বুলি ক'লে কাক কয়, ইমাৰ্জেঞ্চিত যেতিয়া এটা পেচেণ্ট আমি লৈ যাওঁ বিভিন্ন ধৰণৰ ফৰ্মেলিটিজ কৰিব লাগে, আমি ফৰ্মেলিটিজখিনি কৰোঁ। ফৰ্মেলিটিজখিনি কৰাৰ পিছত কিন্তু তাত ডক্টৰ বা নাৰ্ছ হিচাপে যিকেইগৰাকী মেডাম বহি থাকে বা ছাৰ বহি থাকে, তেখেতলোকে কিন্তু আমাক যিহেতু আমি অসমৰ আমাৰ লখিমপুৰ জিলাত আমাৰ লখিমপুৰ মেডিকেল কলেজখন, তাত তেওঁলোকে আমাৰ পেচেণ্টক চুইও নাচায় আৰু হিন্দীত তেওঁলোকে দুই এটা কথা কয়। তাৰপিছত টেলিফোনত তেওঁলোকে ফোনটো নমাই ছিনিয়ৰ ডক্টৰৰ পৰা দৰৱ প্ৰেছক্ৰাইব কৰি প্ৰেছক্ৰিপশ্যনৰ দৰৱ লিখি তেখেতলোকে দিয়া যায়। আৰু যদি কাৰোবাৰ আঙুলিটো অকণমান দকে কাটিছে, ভৰিটোও অকণমান দকে কাটিছে, মূৰতো যদি 3টা বা 4টা চিলনি পৰি এটা ইমাৰ্জেঞ্চিত পেচেণ্ট যায়, লগে লগে কিন্তু পেচেণ্টৰ ৰেফাৰটো ডিব্ৰুগড়, ৰেফাৰটো গুৱাহাটী। যদি ৰেফাৰটো ডিব্ৰুগড়ে কৰিব লগা হৈছে, তেতিয়াহ'লে অসমৰ ভিতৰত এখন সৰ্ববৃহৎ চিকিৎসালয় বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিঙিৰ শিৰ ফুলাই আমাৰ লখিমপুৰত কৈ থৈ গৈছে। যদি অসমৰ ভিতৰত এখন ধুনীয়া সৰ্ববৃহৎ ভাল চিকিৎসালয়ে হয়, মেডিকেল কলেজে হয়, তেতিয়াহ'লে আমাৰ লখিমপুৰ মেডিকেল কলেজত ইটোৰ পিছত সিটোৰ ঘটনা কিয় হ'বলৈ ধৰিছে। কিন্তু এইটো অতি লজ্জিত হৈছোঁ আমি, আমাৰ মহিলা সমাজ, বিশেষকৈ আমি মহিলাসকল এইটো ক্ষেত্ৰত মাত পাতিবৰ কাৰণে এইটো কাৰণে ওলাই আহিছোঁ, কাৰণ প্ৰত্যেক দিনাই লখিমপুৰ মেডিকেল কলেজত বিভিন্ন ধৰণৰ ঘটনা ভিতৰুৱাকৈ চলি থাকে। তেওঁলোকে ব্লাডৰ সময়তো তেওঁলোকৰ বিভিন্ন বিতৰ্ক দেখা গৈছে, ইমাৰ্জেঞ্চি সময়তো পেচেণ্ট গ'লে বিতৰ্ক দেখা গৈছে, তেওঁলোকে মানে আল্ট্ৰাচাউণ্ড কৰিবৰ সময়ত বা CT স্কেন কৰিবৰ সময়তে হওক, বা আপোনালোকক এটা কথা এইখিনিতে ক'ব বিচাৰোঁ, CT স্কেন কক্ষ যিটো লখিমপুৰ মেডিকেল কলেজৰ CT স্কেন কক্ষ যিটো, CT স্কেন কক্ষ তাত মৰিশালী ডেড বডিও নাৰাখে, এটা মানে মৰিশালীতকৈ বেলেগ এটা মানে কবৰস্থানৰ নিচিনা এটা এতিয়াও অন্ধকাৰ এই ৰুমটোত এতিয়াও আমাৰ লখিমপুৰ মেডিকেল কলেজৰ CT স্কেন প্ৰথা চলি আছে। যদি সেইটোৱে হ'ব লগা হয়, তেতিয়াহ'লে কিন্তু আমাৰ লখিমপুৰখন মানে আমাৰ লখিমপুৰ মেডিকেল কলেজখন বিভিন্ন সময়ত বিভিন্ন বিতৰ্কই লগ নেৰাৰ পিছতো আমি লখিমপুৰ মেডিকেল কলেজখনত যথেষ্ট আশা কৰোঁ। কিন্তু আমি এতিয়াও আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ, যাতে লখিমপুৰ মেডিকেল কলেজৰ যিসকল ডক্টৰ, যিসকল নাৰ্ছ, যিসকল মানে তাৰ কৰ্মচাৰী, সকলোকে তেওঁলোকে যাতে অতি সুন্দৰকৈ তেওঁলোকে ট্ৰেইন আপ কৰি সকলো ডক্টৰ নাৰ্ছক যাতে প্ৰশিক্ষণপ্ৰাপ্ত কৰি ৰোগীসকলক চিকিৎসা কৰিবৰ বাবে তেওঁলোকে তাতে নিয়োগ কৰে। আৰু ইমান কটকটীয়া নিৰাপত্তা, তাত ইমানেই কটকটীয়া নিৰাপত্তা দেখুৱাই, বাহিৰখনত ইমানেই কটকটীয়া নিৰাপত্তা, ভিতৰত কিন্তু দুৰ্নীতি, তেওঁলোকে একদম উভত ঘূৰে দুৰ্নীতিত, গোটেই নাৰ্ছসকল ডক্টৰসকল তেওঁলোকে দুৰ্নীতিত ব্যস্ত থাকে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ, আজি তাৰিখৰ পৰা যাতে লখিমপুৰ মেডিকেল কলেজৰ সকলো কৰ্মচাৰীকে যাতে আমাৰ লখিমপুৰ প্ৰশাসনেই হওক বা আমাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকাই হওক বা আমাৰ মানৱ ডেকাৰ মহোদয়ৰ জৰিয়তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈকে যাতে এই বাতৰিটো যাওক, যাতে আমাৰ লখিমপুৰ মেডিকেল কলেজখন আজিৰ পৰা আমি কোনো বিতৰ্কৰ ৰূপত আমি দেখা নাপাওঁ।